বোকাজানত অনুষ্ঠিত কৰা হয় দ্বিতীয় সংখ্যক গোৰ্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। বোকাজান মহকুমাৰ অন্তৰ্গত মাটিপুল খেলপথাৰত চলিত মাহৰ 1 আগষ্টৰ তাৰিখৰ পৰা চেণ্টাৰ বোকাজান শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ থকা দ্বিতীয় বাৰ্ষিক গোৰ্খা প্ৰতিযোগিতাখন স্বাধীনতা দিৱসৰ দিনাই সামৰণি পৰে। উক্ত প্ৰতিযোগিতাখনত শিৱসাগৰ, গোলাঘাট, ডিফুৰ উপৰিও নাগালেণ্ডৰ দলসমূহে যোগদান কৰিছিল। উক্ত প্ৰতিযোগিতাত 32টা দলে অংশগ্ৰহণ কৰাৰ কথা উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। প্ৰতিযোগিতাৰ জৰিয়তে উঠি অহা নৱ প্ৰজন্মৰ মাজত অপসংস্কৃতিসমূহৰ পৰা আঁতৰাই খেলৰ প্ৰতি এক বিপ্লৱ সৃষ্টি কৰা হৈছে মূল উদ্দেশ্য। প্ৰতিযোগিতাৰ মাজতে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা নেপালী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জনায়। আজি চূড়ান্ত খেলখনত গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বু, উপসভাপতি কাঞ্চন লামা, সহকাৰী সম্পাদক প্ৰদীপ চেত্ৰী, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, বোকাজান আৰক্ষী থানাৰ বিষয়া নৱকুমাৰ শইকীয়া, নাৰায়ণ চেত্ৰী, গৌমা চেত্ৰী, মাটিপুল গাঁৱৰ চৰকাৰী গাঁওবুঢ়া মহেন্দ্ৰ কৰ্মী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে বোকাজান পুলিচ বনাম লুপ্ত বস্তিৰ মাজত। দুয়োটা দলে এখন হাই ভল্টেজ খেল প্ৰদৰ্শন কৰি উপস্থিত প্ৰায় সহস্ৰাধিক লোকক আমোদ দিয়ে। চূড়ান্ত খেলখনত নিৰ্ধাৰিত সময়ত কোনো এটা দলে এটাও গল কৰিব নোৱাৰাত ট্ৰাই বেকাৰত বোকাজান পুলিচে লুপ্ত বস্তিক 4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। স্থানীয় শিল্পীসকলৰ দ্বাৰা খেলৰ মাজতেই খুব সুন্দৰ দেশ ভক্তিমূলক নৃত্য প্ৰদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি দিয়ে দেশৰ বীৰ জোৱানসকলক। আহিবলগীয়া দিনত গোৰ্খা ছাত্ৰ সংগঠনৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীক লগতে উঠি অহা প্ৰজন্মৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি উল্লেখ কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট লাইভ অসম। কেন্দ্ৰীয় বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লগতে সম্পূৰ্ণ শাখা সমিতিবিলাকৰ সহযোগত আমাৰ গত 1 আগষ্টৰ পৰা গোৰ্খা ফুটবল টুৰ্ণামেণ্ট ইয়াত আয়োজন কৰা হৈছে আৰু আজি আমাৰ চূড়ান্ত খেল আছে। গতিকে এই খেলখন মানে আয়োজন কৰিবলৈ কাৰণে গোটেই এই অঞ্চল সজাগ আৰু সচেতন ৰাইজে সহযোগ কৰিছে। গতিকে আজি আমাৰ দুটা দল বোকাজান পুলিচ আৰু লুকোটো দুটা দল আমাৰ এই চূড়ান্ত খেলত আমাৰ ইয়াত পাইছে। গতিকে কিছু সময় পাছত আমাৰ ইয়াত চূড়ান্ত খেল আয়োজন হ'ব। হয়, আমাৰ 32টা টিমে ইয়াত যোগদান কৰিছিল। আমাৰ বিভিন্ন অসমৰ বা কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আমাৰ ইয়াত যোগদান কৰিছে। এইবাৰ দ্বিতীয় সংখ্যক। হয় হয় হয়। আপোনালোক গোৰ্খা ছাত্ৰ সন্থা অনাগত সময়ত কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিব অলপ জনাব নেকি? হয়, আমাৰ এই খেলৰ যোগেদি আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ এটা মানে বিশেষকৈ বোকাজান আঞ্চলিক সমিতি এটা যিটো ইনিচিয়েটিভ লৈছে এই খেলৰ মাধ্যমেৰে যে আমাৰ এই অঞ্চলবিলাকৰ যিটো আজি নৱপ্ৰজন্ম বিয়া দিশত যিটো গৈ আছে, ড্ৰাগছত গৈ আছে, কিছুমানে মানে বিভিন্ন নিচাযুক্ত দ্ৰব্যত গৈ আছে। গতিকে সেই নৱপ্ৰজন্মৰ যুৱকসকলক মানে তাৰ পৰা আমি ফালৰি কাটি এই খেলত মানে অকণমান ইণ্টাৰেষ্ট আমি মানে তেওঁলোকক জগাবলৈ কাৰণে এই প্ৰচেষ্টাটো চলাই অহা হৈছে আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ যেন প্ৰচেষ্টা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা চলি থাকিব। হয়, এইটো নিশ্চয়কৈ আপুনি এটা ভাল প্ৰশ্ন কৰিছে, কাৰণ আমি দেখা পাইছোঁ একদম সৰুৰে পৰা জন্মকালৰে পৰা ক'ব পাৰি আমাৰ অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালী নিয়ন্ত্ৰণ কৰিবলৈ কাৰণে মোবাইলটো দি দিয়া হয় আৰু তাৰে পৰা এটা অভ্যাস লাগি যায়। গতিকে এই বস্তুটো কি হয়, পাছত গৈ এই ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় অকণমান মানসিকভাৱে বা শাৰীৰিকভাৱে অকণমান বিকলাংগ হয়। তেনেকৈ খুব এটা বিকলাংগ বুলি ক'ব নোৱাৰি, কিন্তু এক ধৰণৰ অকণমান পিছ পৰি যায়। গতিকে ফিজিকেল এক্টিভিটি যদি নাথাকে তেতিয়া এটা মানুহ মানে ফিজিকেলি আৰু মেণ্টেলি কেতিয়াও মানে সুস্থ হ'ব নোৱাৰে। গতিকে আমি এইটোৱে এটা এৱাৰনেছ আমি ক্ৰিয়েট কৰিব বিচাৰিছোঁ যে অভিভাৱকসকলে সৰুৰ পৰাই মানে দিয়ক, এইটো নহয় আমি মোবাইল ফোন নিদিয়ক বুলি নকওঁ, কিন্তু এটা টাইম লিমিট এটা ছেট কৰি দিয়ক আৰু লগতে ফিজিকেল এক্টিভিটিও বাহিৰা যিটো আমাৰ বাহিৰা যি দুনিয়া আছে খেলা ধূলাৰ অকণমান যোগদান কৰি তেওঁলোকৰ ভৱিষ্যতটো মানে মেণ্টেলি ফিজিকেলি গোটেইখিনি ফিট কৰি তোলাটো আমি আহ্বান কৰিব বিচাৰোঁ। कसम ले हम सभी, ना झुकेगा देश अपना, ना झुकेंगे हम कभी। जिंदगी का क्या
देती भारत माता। रिपोर्टर लाइव।